নমস্কাৰ। দিছপুৰ পলিক্লিনিকত যোৱা পৰহি মোৰ ৱাইফক টিউমাৰ অপাৰেশ্যন কৰিবলৈ লৈ গ'লোঁ। টিউমাৰ অপাৰেশ্যন পৰহি কৰিলে। দিনটো মোৰ তেনেকৈ তাতে পুৰা ৰাতি 12টামান বজালৈ বিজি হৈ গ'লোঁ। গাড়ীখন থৈছিলোঁ মই গণেশগুৰি পাৰ্কিং যিখন ব্ৰিজৰ তলত, কিন্তু তাত কোনো পাৰ্কিঙৰ হেৰি নাই। তাত অবৈধভাৱে কিছুমান মানে গুণ্ডা বুলিয়ে ক'ব পাৰি, তেখেতসকলে তাৰমানে কোনো টিকট নিদিয়ে, গাড়ীবোৰৰ পৰা পাৰ্কিঙৰ পইচা লাগে খালি। মোক পৰহিৰ 800 টকা পাৰ্কিঙৰ পইচা খুজিলে, আৰু যোৱাকালি ডিচাৰ্জ যেতিয়া দিছে সেই যোৱাকালি 500 সিহঁতক লাগে, মানে টোটেল 1300 টকা সিহঁতক লাগে। কিন্তু মই দিব মান্তি হোৱা নাই। মই ক'ব বিচাৰিছোঁ, গণেশগুৰি ব্ৰিজ হওক বা যিবোৰ ব্ৰিজৰ তলত পাৰ্কিং হৈ আছে, সেই ব্ৰিজবোৰ সেই বাহিৰা মানে যিসকল মদহী বা মোক একচুৱেলি মদ খাইয়ে কৈছে, মদহী আৰু গুণ্ডা এইবিলাকে সিহঁতে বনাইছে নেকি? যদি সিহঁতে বনাইছে তেতিয়াহ'লে আমিতো পাৰ্কিং দিবই লাগিব। আৰু যদি সিহঁতে বনোৱা নাই তেতিয়াহ'লে চৰকাৰৰ ওচৰতো এইবোৰ কমপ্লেইন বহুত গৈছে, কিন্তু চৰকাৰে এইবোৰ কমপ্লেইন কিয় মানে কাণ দিয়া নাই মই ভাবি পোৱা নাই। যদি তেখেতসকলে সঁচাকৈ মানে পাৰ্কিঙৰ নামত পইচা ল'ব পাৰে, তেতিয়াহ'লে তেখেতসকলক কুপন দি দিয়ক। কিহৰ নামত লৈছে, বা ব্ৰিজখন বনোৱাৰ কাৰণে লৈছে না কিবাৰ কাৰণে লৈছে, চৰকাৰে তেখেতসকলক কুপন দি দিয়ক। আৰু যদি তেখেতসকলক নিজা মৰ্জিত মানে পাৰ্কিঙৰ টকা লৈ আছে, তেতিয়াহ'লে চৰকাৰে প্ৰশাসন হতুৱাই তেখেতসকলক বন্ধ কৰক, নহ'লে অন্যথা তেখেতসকলক মাৰামাৰি হ'ব, ড্ৰাইভাৰ আৰু এই গুণ্ডাকেইটাৰ লগত মাৰামাৰি হ'ব। কিন্তু আইন আমি হাতত তুলি ল'বৰ ইচ্ছা নাই। সেইকাৰণে আইনৰ প্ৰশাসন হতুৱাই সোনকালে কামটো চিডিল কৰক, তেখেতসকলক বন্ধ কৰক। আৰু যদি তেখেতসকলক আইনে বন্ধ কৰিব নোৱাৰে, তেতিয়াহ'লে আমি জনসাধাৰণে বন্ধ কৰিবলৈ উগ্ৰত হ'ম। আমি এনেকুৱা এটা দিন বাছি ল'ম যিটো দিনত তাত গণ্ডগোল হ'ব। ধন্যবাদ।